কামৰূপ জিলাৰ চনমাগুৰি হাইস্কুলত সফুৰা বৃত্তি প্ৰদান কাৰ্যসূচী সম্পন্ন। ডিমুৰ চনমাগুৰি হাইস্কুলত সফুৰা বৃত্তি প্ৰদান কাৰ্যসূচী আজি সম্পন্ন হৈ যায়। দক্ষিণ ৰঙিয়া প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান। এই অনুষ্ঠানত বৃত্তি লাভ কৰা আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে 7 গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কীৰ্তি শিক্ষক কুমুদ হালৈ, পদুমী কৈভূত আৰু শুকৰাম কলিতাকো সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও গুণী জ্ঞানী বিশিষ্ট ব্যক্তি। উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সম্পাদক ভৱজ্যোতি ডেকাকে ধৰি কেইবাগৰাকীও লোক। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।